নগাঁও জিলাৰ জনপ্ৰিয় কৌতুক কণ্টেণ্ট ক্ৰিয়েটৰ আফ্ৰিনৰ মৃত্যুৰ কিছু ৰহস্যময় কথা। ৰাতি 10 বজাত মাকলৈ ফোন কৰিছিল। ফোনত কৈছিল মানুহ এজন আহিব চেণ্ডেলৰ দোকানৰ কাৰণে এগ্ৰিমেণ্ট কৰিবলৈ। ফোনত মাকক আহিবলৈ কৈছিল, কিন্তু মাকৰ গা বেয়া আছিল বাবে আহিব নোৱাৰিলে। ৰাতি ছোৱালীজনী ফোন কৰিছে মৰিয়াবাৰীৰ পৰা মানুহ এজন আহিব, কিবা এগ্ৰিমেণ্ট কৰিব লাগে, চেণ্ডেলৰ কিবা দোকান দিব, মৰিয়াবাৰীৰ পৰা আনিব। মানুহজন ৰাতি সিহঁতৰ ঘৰতে থাকি ৰাতিপুৱা গুচি যাব বুলি কৈছিল। ৰাতিপুৱা গিৰিয়েকে ফোন কৰি আফ্ৰিনৰ মাকক কৈছিল। আফ্ৰিনে চিপ জৰি লৈছে। লগে লগে মাক দেউতাক সিহঁতৰ ঘৰত উপস্থিত হয়। কিন্তু ৰহস্যময় কথাটো হ'ল ৰাতি থকা সেই মানুহজনক তেওঁলোকে ৰাতিপুৱা লগ নাপালে। এই কথাটোক লৈ আফ্ৰিনৰ ঘৰৰ মানুহে সন্দেহ কৰিলে সেই মানুহজন আৰু গিৰিয়েকে লগ হৈ আফ্ৰিনক হত্যা কৰিলে নেকি। মানুহটো যদি ৰাতি আছিল, ছোৱালীজনীয়ে কৈছে, তেতিয়াহ'লে ৰাতিপুৱা গৈ মানুহটোক নাপালোঁ, মোৰ ছোৱালীজনী মৰা পালোঁ, তেতিয়াহ'লেতো সন্দেহ দুয়োটাই মিলি পেলাই মোৰ ছোৱালীজনীক মাৰিছে। কিন্তু মাক দেউতাকে আফ্ৰিনক চিপ জৰি লোৱা অৱস্থাত নাপালে। ইফালে গিৰিয়েকজনে পলাব চেষ্টা কৰাত ওচৰৰ মানুহে কৰায়ত্ব কৰে। আফ্ৰিনক ৰুমত পেলাই থৈ দিছিল। আফ্ৰিনৰ ঘৰৰ মানুহে কোৱা মতে গিৰিয়েকৰ আগৰে 2-3 গৰাকী তিৰোতা আছিল আৰু সিহঁতে মাজে সময়ে আহি কাজিয়াৰ সৃষ্টি কৰে। পইচাৰ লোভত আফ্ৰিনক বিয়া পাতিছিল। ঘৰৰ মানুহে দাবী কৰিছে ঘটনাটো তদন্ত কৰি দোষীক উচিত শাস্তি দিব লাগে। ৰাতি ছোৱালীজনী ফোন কৰিছে মৰিয়াবাৰীৰ পৰা মানুহ এজন আহিব, কিবা এগ্ৰিমেণ্ট কৰিব লাগে, চেণ্ডেলৰ কিবা দোকান দিব, মৰিয়াবাৰীৰ পৰা আনিব। আনোতে ৰাতি 10টা বজাত আহিছে। মোক ছোৱালীজনী ফোন মাৰি কৈছে আম্মা আৰু আব্বা তোমালোক দুজনী আহা। মই কৈছোঁ মোৰ গাটো ভাল নহয়, মই নাহোঁ। কৈছে মানুহটো আমাৰ ঘৰতে থাকিব, থাকি পেলাই ৰাতিপুৱা যাব। তেতিয়া মানুহটো যদি ৰাতি আছিল, ছোৱালীজনীয়ে কৈছে, তেতিয়াহ'লে ৰাতিপুৱা গৈ মানুহটোক নাপালোঁ, মোৰ ছোৱালীজনী মৰা পালোঁ, তেতিয়াহ'লেতো সন্দেহ দুয়োটাই মিলি পেলাই মোৰ ছোৱালীজনীক মাৰিছে। ৰাতি কেইটা বজাত ফোন কৰিছিলে মৰিয়াবাৰীত যে এগ্ৰিমেণ্ট কৰাৰ কথা? এইটো ৰাতি 10টা বজাত ফোন মাৰিছে। ৰাতি 10টা বজাত ফোন মাৰি কৈছে মানুহটো ইমান ৰাতি কেনেকে যাব, মানুহটো ইয়াত থাকিব। এগ্ৰিমেণ্ট কৰাৰ কথা কৈছিলে যে কি এগ্ৰিমেণ্ট কৰিব, মানে কিবা চেণ্ডেল দোকান দিব যে, এইটো মানে কিবা এটা এগ্ৰিমেণ্ট বিচাৰিছে, কিবা এগ্ৰিমেণ্ট কৰিব। আমি যোৱা নাই। ৰাতি কি এগ্ৰিমেণ্ট কৰিছে নাজানো, কিন্তু মানুহজনো নাই, মানুহজনক আমি দেখা নাই। কিন্তু কাৰণ হৈছে এইটো ছোৱালীজনী যে মোৰ ৰাতিপুৱা মৰিছে, সেই মানুহজনো নাই, ছোৱালীজনী মৰা, এই দুইটা মিলি কিবা কৰিছে, মোৰ ছোৱালীজনীক মাৰি পেলালে। ৰাতিপুৱা কোনে খবৰ দিছিল? ৰাতিপুৱা গিৰিয়েকে খবৰ দিছে। গিৰিয়েকে খবৰ দি পেলাই কৈছে ছোৱালীজনীয়ে চিপ জৰি লৈছে, মই কৈছে আপোনালোক বেগে আহক। গৈ পেলাই চিপ জৰি নাপালোঁ, সি গৈ পেলাই পলাব লৈছে, গাড়ী লৈ পেলাই। পিছত এই ভিডিঅ' আছে, পাৰ্টি মানুহে গৈ পেলাই তাক ধৰিছে, মুকলি ধৰি পেলাই তাক থৈ দিছে, ছোৱালীজনী ৰুমত পেলাই থৈ দিছে, গৈ পেলাই ছোৱালীজনী মৰা। আৰক্ষীক মানে সম্পূৰ্ণ তদন্ত কৰিলে চব ওলাই যাব। আপুনি চৰকাৰক কি আহ্বান জনায়? আহ্বান জনাইছে এইটোৱে যে মোৰ ছোৱালীজনীক যেনেকে মাৰিছে তাকো মাৰি পেলাব লাগে। জেল খাটে আজিকালি লাভ নাই, জেলত দি লাভ নাই, তাকো মাৰি পেলাব লাগে। মোৰ এইটো আপত্তি, নহ'লে দুনিয়াখনত এইটো হৈয়ে থাকিব। আজি তাই মোৰ ছোৱালীক মাৰিছে, কেতিয়াবা তাইৰ ছোৱালীক মাৰি পেলাব, এতিয়া এনেকে গৈয়ে থাকিব। কেৰেলা গৈছে, কি বোলে গাড়ী বিজনেছ কৰিব। 15 দিনত প্লেন বনাই গুচি আহিছে। ছোৱালীজনী আহিছে 15 দিনৰ মূৰত আমাৰ ঘৰত আহিছে। ছোৱালীজনীক লৈ ৰাতি কেচকাল হৈছে। ছোৱালীজনীক সুধিছে তুমি 12টা বজাতে অহাৰ কথা, এতিয়া তুমি কিয় ৰাতি 9টা বাজিছে এতিয়া আহিছা? মোৰ বাইপাছ দি কেৰেলা গাড়ীৰ পৰা নামিছোঁ, নগাঁৱত বাইপাছ দি মোক সেই ঢিঙত লৈ গ'ল। ঢিঙৰ পৰা জুৰিয়া লৈ গ'ল। জুৰিৰ পৰা তাত গৈ পেলাই ঘৰত গৈছে, ককাই ভাই ভনী সিহঁতৰ লগত গৈ প্লেন বনাইছে। প্লেন বনাই পেলাই ছোৱালীজনী ৰাতি 9টা বজাত আহিছে। আহি পেলাই কাজিয়া কৰাৰ পিছত ছোৱালীজনীক লৈ পতাই লৈ গৈছে। পৰহি দিনা 10টা বজাত গৈছে, কালি দিনটো গৈছে। আজি 5টা বজাত ৰাতিপুৱা ফোন মাৰিছে। ফোন মাৰি পেলাই কৈছে যে সি ফাঁচি লৈছে, তাৰ অৱস্থা বেয়া, আপোনালোক আহক। সি নাই, সি গাড়ী লৈ পেলাই পলাইছে। ওচৰ চুবুৰীয়া মানুহে তাক মুকলি লৈ গৈছে। লৈ গৈ পেলাই মই দেখিছোঁ ছোৱালীজনী মোৰ চিন্তা নাই, ছোৱালীজনী প্লেন কৰি মাৰি পেলাইছে, আমাৰ ঘৰৰ পৰা লৈ গৈছে। আগৰো তাৰ ঘৈণীয়েক আছে 2-3টা, তাৰ ল'ৰা ছোৱালী আছে। তাৰ পইচা দেখা পাই তাক লৈ বিয়া পাতিছিল। তাক নি পেলাই খুব অত্যাচাৰ কৰে, মাৰপিট কৰে। ছোৱালীজনীয়ে মোৰ আগত নকয়, এইবিলাক মনে মনে ৰাখিছে। কিন্তু সি তাইক কেতিয়াও মৰিব নোৱাৰে। সি দৰকাৰ আৰু 2 দিন আছে, কোনে মৰিব? ভাল ছোৱালীজনী কেতিয়াও মৰিব নোৱাৰে। এতিয়া তাক মাৰিছে। এতিয়া এইটো বিচাৰিছোঁ তাক যেনেকৈ মাৰিছে তাকো মাৰি পেলাব লাগে, নহ'লে দুনিয়াখনত এনেকৈয়ে চলি থাকিব। মাৰি দিব এনেকৈ, মাইকী মানুহ মাৰিব। সেইকাৰণে তাক ফাঁচি দি দিয়ক। কোনে মাৰিছে? ৱাৰিছ আলমে, তাক গিৰিয়েকৰ নাম ৱাৰিছ আলমে। আগতে মানে তাক ঘৈণীয়েক আছে আৰু আহি পেলাই লৈ পেলাই কাজিয়া লাগে। কাজিয়া লৈ পেলাই তাক মাৰপিট কৰে, অত্যাচাৰ কৰে। সি কান্দে, নকয়, মোক নকয়, মই বেমাৰী মানুহ, হাৰ্টৰ প্ৰব্লেম আছে, মোক নকয়। নাই, এইটো মিছা কথা। মোৰ ছোৱালী কেতিয়াও চিপ জৰি ল'ব নোৱাৰে, কেতিয়াও নোৱাৰে। তাৰ পইচা আছিল, পইচা দেখা পাই সি বিয়া পাতিছে। পাতি পেলাই আগৰ ঘৈণীয়েক আছে, ককাই ভাই সিহঁতে মিলি পেলাই এইটো প্লেন কৰিছে। ককায়েক আছে, ভাই। কোনে মাৰিছে আপোনাৰ সন্দেহ হয়? মোৰ সন্দেহ ডাঙৰ ককাই আৰু ডাঙৰ ককাই ঘৈণীয়েক এজনী আছে,
সিহঁতৰ গোটেইকেইটাই আগৰজনী ঘৈণীয়েক সিহঁতক লৈ পেলাই প্লেন নাম কি? কৰিছে। ককায়েকটোৰ নাম কিবা এটা কৈছিল, ঘৈণীয়েকজনীৰ নাম কুকিলা কয়, আৰু তাৰ আগৰজনী ৱাইফৰ নাম হৈছে জেচমিন খাতুন, আৰু ককায়েকটোৰ নাম চিৰাজুল নে কিবা, কাউন্সিলাৰ কৰে। তোৰ নাম কি নাম কৈছিল অথনি, নামটো মই পাহৰিলোঁ, কিন্তু কাউন্সিলাৰ হয়। আফৰিন আপোনাৰ কি হয়? আফৰিন মোৰ নিজৰ ছোৱালী হয়, ডাঙৰ ছোৱালী? মোৰ ডাঙৰ ছোৱালী। এতিয়া আপুনি প্ৰশাসনক কি জনাব? মই প্ৰশাসনক এইটো ক'ব বিচাৰোঁ যে মোৰ ছোৱালীজনীক অত্যাচাৰ কৰি গৈছে, শিৱজুৰিলৈ মৰা নাই। মোৰ ছোৱালীজনীক আগৰ ঘৈণীয়েক থৈ পেলাই মোৰ ছোৱালীজনীক নি পেলাই বিয়া পাতিছে, পাতি পেলাই এনি টাইম মাৰপিট কৰে, অত্যাচাৰ কৰে, কৰি পেলাই মোৰ ছোৱালীজনীক মাৰি পেলালে। যৌতুকৰ বাবে মাৰিছে নেকি? যৌতুকৰ বাবে মানে তাৰ টকাটো এনি টাইম লাগেই, যৌতুকৰ মানে তাৰ টকা লাগে, তাৰ টকা নহ'লে একো নাই। সি টকাৰ কাৰণে মোৰ ছোৱালীজনীক বিয়া পাতিছে, টকাৰ কাৰণে বিয়া পাতিছে, এইটো লাগে সেইটো লাগে, এইটো কাৰণে তাই সন্ধ্যা মাৰি পেলালে। ককাবে গোটেইকেইটা মাৰিছে তাইক। আৰু অলংকাৰটো মানুহ শিৱজুৰিলৈ মৰে, যেনেকৈ হওক মৰিব। মানুহেতো পুলিচ গৈ পেলাই শিৱজুৰিৰ পৰা নমাব লাগে, সি নিজেই নমাইছে, নিজেই নি পেলাই সি লৈ গৈছে। আপোনালোকে মানে সম্পূৰ্ণ সন্দেহ নিজে মাৰিছে, মাৰিছে, সি নিজেই মাৰিছে। আৰু কাণফুলি আছিল, হাতৰ আঙুঠি আছিল, টকা পইচা চব লুকুৱাই দিলে। এতিয়া গৈ পেলাই দেখিছোঁ মোৰ ছোৱালীজনী কাণফুলো নাই, ডিঙি চেইনো নাই, হাতৰ আঙুঠি একো নাই, ছোৱালীজনীক মাৰিছে।